हेलो फ्रेंड्स मोर ऋतुमणि ब्लॉगटोले सकलोके स्वागतम जनाइछु आरु सकलोरे खबर भालेই सागे মই আজি পুৰি বনাম বুলি ভাবিছো তাকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু মইনো কেনেদৰে বনাও আপোনালোকক তাকে দেখুৱাই দিও আৰু এতিয়া বলকচোন ভিডিওটো আৰম্ভ কৰো এফালে মই আটা লৈছো 250 গ্ৰাম মান তাৰ পিছতে নিমখ অকণমান হানি লৈছো আৰু এফালে তেল অকণমান দি লৈছো তেল দি ললে মুঠিবলৈ অকণমান ভাল হয় আৰু খাবলৈও ভাল হয় এফালে ভালদৰে হানি লৈছো আৰু এফালে মই কুহুমীয়া গৰম পানী লৈছো কুহুমীয়া গৰম পানী ললে পুৰিটো খাবলৈ কোমল হয় मोर मुठी मेली हो गल आरो एतिया 20 मिनिट मान ढाकी थम जाते आटाटो फुली जाय आरो एतिया केराहीखन पाती तेल दी तेलटो गरम हबोलै दिम आरो एफाले मोर 20 मिनिट मान हो गल थुआ एतिया अकनमान तेल लगाय लम तेल लगाय ललो तेल অকনমান লৈ এতিয়া আৰু অকনমান মুঠি লম তাৰ পাছতে সৰু সৰু কৰিয়া এনেদৰে কৰি লম আৰু তেলটো গৰম হল নে নাই চাবলৈ আটাৰ টুকুৰা এডখৰীয়া দি চালো আৰু ধুনীয়াকৈ হৈ গৈছে ওপৰলৈ উঠি আহিছে তেলটো গৰম হৈ গল আৰু এফালে মোৰ পুৰি বনাই হৈ গল এফালে সবজিও হৈ গল আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে দেখিছেনে দেখেই খাও খাও লাগিছেনে বাৰু আপোনালোকৰ মোৰ কিন্তু দেখেই খাও খাও লাগিছে এফালে মানুহজনক খাবলৈ দিছো আৰু এফালে লগতে এটো আচাৰ হয় এফালে মাংসৰ সবজি হয় আৰু খাবলৈ কেনেকুৱা লাগিছে টেষ্টি ভাল লাগিছে আৰু এফালে লগতে ময়ো খাই লৈছো খাবলৈ সঁচাকৈ বহুত ভাল হৈছে আৰু সবজিখিনিও ভাল হৈছে এতিয়া খাই লওঁচোন